চলং নোহোৱাৰ পৰা এটাই অসুবিধা হয় আমাৰ কিবা চেডিকেলৰ মানে এইটো বিশেষ এইটোৱে এটা আমাৰ ডাঙৰ সমস্যা এইটো এটা বৰ ডাঙৰ সমস্যা কাৰণ নাওখন আমি ৰাতিয়ে চলাব নোৱাৰোঁ এতিয়া মানে এতিয়া দিনৰ ৰাতিপুৱা মানে 7টামান বজাৰ পৰা খুলিছোঁ খুলি মানে গধূলি 5টা বজালৈকে আমাৰ চলি থাকিব 5টা বজাৰ পিছত ইডোখৰ আমি বন্ধ কৰি দিওঁ কাৰণ ৰিক্সৰ কথা আছে মানে এক্সিডেণ্টৰ চান্স থাকে ৰাতি মেচিনে দি আহি ক'ৰবাত গছে চছে উঠি দিলে সেইটো এটা মানুহ এক্সিডেণ্টৰ চান্স আছে সেইটো কাৰণে মানে 5টা বজাত বন্ধ কৰি দিওঁ আমাৰ ঘাটৰ বিষয়ে অকণমান চৰকাৰ প্ৰশাসনক জনাবলৈ বিচাৰোঁ যে আমি চৰকাৰে আমাক ইয়াত দলং এখন যদি আমাক বনাই দিলে আমি নথৈ আনন্দিত হ'লো হয় কাৰণ আমি মাৰ্ঘেৰিটা যাবলৈ বা জাগুন যাবলৈ কাৰণে আমি মাৰ্ঘেৰিটা হৈ আমি ঘূৰিবলগীয়া হয় আৰু অৰুণাচলৰ হৈ যাবলৈ হ'লে আমাৰ বহুতেই দূৰ হয় কথাচেমা ঘাটত শুনি পাইছোঁ আজি অলপ দিন আগতে দলং এখন হ'ব বুলি কিন্তু সেই দলংখন হৈছে যদিও আমি সুখী নহয় কাৰণ ইমান দূৰ হৈ আমি ঘূৰিবলৈ কাৰণে নোৱাৰোঁ আৰু মাৰ্ঘেৰিটা হৈও ঘূৰিব নোৱাৰোঁ গতিকে আমাৰ ট্ৰাইবেল বেল্ট এৰিয়াত আমাৰ চিংফৌসকলক আমাৰ অসমীয়াসকলক আমাৰ নেপালীসকলক সুবিধাৰ কাৰণে আৰু নৈ সিপাৰৰ যিখিনি ৰাইজ আছে তেখেতসকলৰ সুবিধাৰ কথা ভাবি আমাৰ ইয়াত দলং এখন নিৰ্মাণ কৰি দিবলৈ কাৰণে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি অনুৰোধ জনালোঁ 1962 চনতেই তেতিয়াৰ পৰা এইটো লাথৈলা ঘাট বুলি জনা প্ৰিয় তেওঁ আছিল এজন চিংফৌ মুৰব্বী মানুহ তাৰ বিনিময়তে আমালোকে ইয়াত দলং অনুৰোধ কৰাত মাৰ্ঘেৰিটা SDO মহোদয় আহিছিল যে তেওঁ মনোনীত কৰি গ'ল যে পাৰ সিপাৰ সন্দুক আছে বুলি গতিকে আমালোকে ভাল পাইছিলোঁ বৰ্তমান এখন হেৰাই গৈছে কোৱা শুনিছোঁ আৰু আজিলৈকে এই ধৰক আজি ইংৰাজী 18/3/2025 আপোনালোকে আৰু আহিলে গতিকে মই ভাল পাইছোঁ যে যিটো আমাৰ বিধায়কে দিবলগীয়া সাহাৰ্য সেইবিলাক আপোনালোকে পোৱা নালাগে ইয়াৰ পৰা ৰাস্তা বেয়া আছে তালৈ এই ঘাটৰ পৰা যিটো ৰাস্তা আছে এই আপোনাৰ এই বুদ্ধ মন্দিৰলৈ যায় সেইটো ৰাস্তা অৱনীত হৈ আছে ভাল হোৱা নাই আৰু ইয়াৰ বিনিময়তে যিবিলাক দুখীয়া পৰিয়াল ঘৰ দুৱাৰ পাব লাগে তেওঁলোকে পোৱা নাই চব গায়ব হৈ যায় আহিবাই ঘৰ আৰু সেই আপোনাৰ গৃহ নিৰ্মাণ আৰু কি তাৰ বিনিময়তে বিধায়কে আহে মিটিং পাতে সকলো হ'ব কয় কিন্তু ঘূৰি নাচায় আজি আমাৰ নেপালীলৈকে গাঁও এখন ইয়ালৈকে আমাৰ সকলো সংযোগ আছে এই ৰাস্তাটো ভাল হ'ব লাগে যিটো নেপালী বহিলে হ'ব